वेलकम बैक माय यूट्यूब चैनल की खबर बंधुসকল সকলে ভালে থাকে আজি বৰ্তমান মই আছো ক'ত জানেনে সকলে যা পালোহি ঠিক আছে মানে দেখা পাইছে সময় হৈছে ৭:০৯ আৰু মই আছো বৰ্তমান অগ্নিনাভ মন্দিৰত হৈ মানুহৰ সমাগম দেখা পাইছে ছাতি লৈ ভক্তগণ ৰাইজ ৰৈছে মন্দিৰ দুৱাৰ খোলাৰ কাৰণে হয় ক'ব গ'লে ভিতৰত গৈ পেলাই যিহেতু লাইন ল'ব লাগে সকলো ৰৈছে আৰু লগতে ময়ো লৈছোঁ বৰষুণত তিতি অৱস্থা নাইকিয়া হৈ গৈছে দেখা পাইছে আৰু মন্দিৰ ক'ব গ'লে বুধবাৰ আৰু শনিবাৰে বন্ধ থাকে হয় বুধবাৰ আৰু শনিবাৰে বন্ধ থাকে আৰু মন্দিৰলৈ আহিলে আপোনালোকে পানী বটল তেল সকলো বস্তু মন্দিৰৰ ফ্ৰণ্টৰ দোকানৰ পৰাই পাই যাব ভক্তগণ ৰাইজে যদি ভাবে যে মই ঘৰৰ পৰা আহোঁতে লৈ যাওঁ আনিব পাৰে যদি পাহৰি যায় কিবা বস্তু আহি ইয়াৰ পৰাই ল'ব পাৰে আৰু দোকান দেখা পাইছে যে ৭০০ পৰা ধৰি একে লাখলৈকে দোকান হয় যিহেতু বৰষুণ পৰি আছে এই মানুহৰ সমাগম অলপ কম হৈছে কিন্তু আহি থকা সময়ত চাগে মানুহ আৰু ভিৰ সমাগম হ'ব তো ৰৈছোঁ আপোনালোককো এনেকৈ দেখাই থাকিম চাই থাকিম আজি এই ভিডিঅ' ফাইনেলি এতিয়া ভিতৰ সোমালোঁ আৰু ইয়াত দেখা পাইছে মন্দিৰৰ ভিতৰৰ দৃশ্য এই ভিতৰ ইয়াত দেখা পাইছে যে আপোনালোকৰ বেনাৰ যিবিলাক মাৰি থৈছে পোষ্টাৰ সেইমতে লাইন ল'ব লাগে আপোনালোকে যদি এইফালে চায় তেনেহ'লে এয়া দেখা পাইছে লিখা আছে লিংগত পানী ঢালিবৰ কাৰণে তেনেকৈ বেনাৰ দি থৈছে ভক্তগণ যেনেকৈ গৈ দৰ্শন কৰিবৰ কাৰণে লাইন আছে আপোনালোকে শৰাই দিবৰ কাৰণে কেনেকৈ যাব লাগে তাৰো লাইন দিয়া আছে আৰু প্ৰসাদ যে দিব সেই তাৰ কাৰণে লাইন দিয়া আছে হয় সকলো ইয়াৰ বেনাৰতে আছে আপোনালোকে যদি যায় মন্দিৰত গৈ পেলাই সেই লাইনৰ মতে আপোনালোকে যাব লাগিব যদি আকৌ আপোনালোকে খেলি মেলি কৰে তেতিয়া আপুনি যোনফালে যাব বিচাৰে তাই উল্টা যাবলগীয়া হৈ যাব পাৰে তো সেয়ে আপোনালোকে ভালকৈ চাই ল'ব আৰু দৃশ্যসমূহ দেখাই থাকিম চাই থাককচোন আজি ভিডিঅ' সময় হৈছে ৭:৪৪ আৰু ক'ব গ'লে লাইন চাওক মানুহৰ আৰু বৰ্তমান যিটো লাইন আছে আমি পানী বা গাখীৰ ঢালা লাইন এইফালে আছে মন্দিৰ বাবা হয় আৰু এইফালে যদি চাই এইখিনি দৰ্শন কৰিব পাৰে কেৱল দৰ্শন ফালে যাব পৰা পথটো আৰু ইফালে যদি চাই শৰাইৰ কাৰণে এই কাউণ্টাৰ দেখা পাইছে সমাগম চাওক বাৰু অ'কে তো এনেকৈয়ে দৃশ্য আপোনালোকক দেখাই থাকিম চাই ভিডিঅ' সময় হৈছে ৮:০২ আৰু ক'ব গ'লে মন্দিৰৰ একে কাষত পাই গ'লোহি আৰু দৰ্শনাৰ্থী ক'ব গ'লে এয়া চাওক পানী দিয়া লাইনটো এইটো হয় আৰু এইফালে হৈছে দৰ্শন কৰা লাইন এইফালে চাব পাৰে দৰ্শন কৰিব পাৰে এইফালে হয় দৰ্শন কৰা দি দিয়া পানী আৰু বৰ্তমানে দেখা পাইছে মানুহৰ কিমান ভিৰ হয় সমাগম বহুত মানুহ আহিছে আৰু ৮টা বজাতে মই দৰ্শন কৰি ল'লোঁ হয় গেট খোলে ৮টা বজাত যিহেতু বৰষুণ পৰি আছে সেইকাৰণে অলপ সোনকালে খুলি দিলে আৰু সোমাই আপোনালোকে দৃশ্যসমূহ দেখাই পাইছে কি হৈ গৈছিলে আমি সোনকালে দৰ্শন কৰিলোঁ আৰু এইফালে শৰাই দিয়া হয় শৰাই দিয়া লাইন দেখা পাইছে মা দেউতাহঁতে শৰাই লাইনত লৈছিলে শৰাই লাইনত গৈছিল দেউতা আৰু
বাবা দৰ্শন কৰিবৰ কাৰণে মা লাইনত লৈছিলে আৰু আমি গৈছিলোঁ ভণ্টিয়ে মই পানী দিবৰ কাৰণে হয়। আৰু দৃশ্যসমূহ এনেকৈ দেখাই থাকিম চাইডৰ দিয়ে ভিডিঅ'। আৰু ইয়াত দেখা পাইছে ইয়ালৈকে মানুহ প্ৰথমতে মানুহ বহুত কম আছিলে আৰু ইয়াত CCTVত আপোনালোকে গৈও চাই থাকিব পাৰে আৰু মন্দিৰৰ দৃশ্যসমূহ। কিন্তু মানুহ ক'ব গ'লে বহুত ইয়াত দেখা পাইছে ফ্ৰণ্টত মোৰ মা দেউতা হয়। মা প্ৰথমে লাইনত আছিলে আৰু এতিয়া গৈ দেউতাও একেলগে লাইনত লৈছে বাবা দৰ্শন কৰিবলৈ হয়। আৰু আপোনালোকে যদি ফেমিলি হিচাপে যায় 4জন বা 3জন যেনেকৈ যায় আপোনালোকে তেনেকৈ মিলাই ল'ব। যেনে পানী দিবৰ কাৰণে এজন যাব, শৰাই যদি দিয়ে আপোনালোকে শৰাইৰ কাৰণেও এজন মানে কুপন দিব লাগে। তাত মানে এটা আপুনি বৰঙণিটো দিব লাগে, তাত বৰঙণিটো দিয়াৰ লগে কুপন দিয়ে। তো সেই হিচাপত আপোনালোকে সেই মিলাই ল'লেই হৈ গ'ল। আৰু বাবা দৰ্শন কৰিবলৈ যদি দৰ্শন কৰিব বিচাৰে এজন লাইনত তেনেকৈ দৰ্শনৰ কাৰণে ল'ব পাৰে। ক'ব গ'লে দৰ্শন কৰিলোঁ, ধুনীয়াকৈ পানী চানি দিলোঁ, আপোনালোকে দৃশ্য দেখা পাইছে। আৰু সময় ক'ব গ'লে মোটামুটি 8:20 হয়, 8:20 হৈছে। আৰু 7:19 সোমাইছিলোঁ। তাৰপিছত লাইনত লৈ 8টা বজাত সেইখিনি পাই গৈছোঁ আৰু 8:20 এতিয়া পূৰা ফ্ৰী হৈ গ'লোঁ। আৰু ক'ব গ'লে এইফালে শৰাই টিকেট হয়, শৰাই কুপনটো পাই গ'লোঁ অলৰেডি। শৰাই কাৰণে ঘৰৰ ফেমিলি মই কৈছিলোঁ, শৰাই কাৰণে ঘৰৰ ফেমিলি লাইন ল'লে আৰু মই পানী দিবলৈ এতিয়া শৰাই দিয়াৰ পিছত এতিয়া লোৱাৰ পিছত ক'ব গ'লে ঘৰ এতিয়া মানুহবোৰ হৈছে দৰ্শন কৰিবৰ কাৰণে দৰ্শন কৰিব লাইন লৈছে। আৰু মই পানী চানী দি কৰি ফ্ৰী হৈ গ'লোঁ। এতিয়া বাকী শৰাই ল'ম। আৰু ক'বলৈ মানুহ ক'ব গ'লে তামাম দেখা পাইছে, বহুত মানুহ আহিছে। দৰ্শন কৰিলোঁ, বহুতখিনি ভাল লাগিছে। ৰাতিপুৱা অলপ কষ্ট হৈছিলে, বৰষুণ যিহেতু পৰি আছে, তো লাইন লওঁতে অলপ কষ্ট হৈছিলে। ফাইনেলি ফ্ৰী। তো দৰ্শন কৰি আহি এতিয়া মোবাইলত ব্যস্ত। কেনেকুৱা লাগিলে কৰি দৰ্শন কৰি? ভাল লাগিলে? পানী ঢালি ভাল লাগিলে? ওচৰৰ পৰা আগে সোনকালে কৰি এতিয়া তাৰ সময় তাতচোন 8:24 হৈছে। তো বহুত ভাল লাগিছে, সোনকালে আহি এতিয়া এফালে চাওক মানুহৰ লাইন কিমান হৈ আছে। আৰু 5টাতে গৈ পেলাই মই সঠিক লাইনত ধৰিলোঁ কাৰণে একদম ধুনীয়াকৈ কৰি পানী খানি দৰ্শন কৰি ফ্ৰী হৈ গ'লোঁ। তো বাকী দেখাই থাকিম, চাই থাকক। সহায়কৰ কক্ষ। এই কক্ষত আমি বিভিন্ন কৰ্ম কৰোঁ, যেনে বাবাক লিংগত ঢালিবৰ কাৰণে গাখীৰ আৰু পানী ইয়াতে পোৱা যায়। যদি কোনো ভক্তক ৰুদ্ৰাক্ষ মণি দৰকাৰ হয় তেন্তে এই স্থানতেই যাব। বাবাক দানৰ অৰ্থে বস্ত্ৰ বা কোনো সামগ্ৰী লাগে, যেনে বেলপাত, ৰূপৰ বেলপাত, ৰূপৰ সৰ্প, ৰূপৰ ফুল, এই স্থানতেই পাব। তাৰ পাছতে হ'ল এখনি ফলক লগাই থোৱা আছে, বগা ফলক লগাই থোৱা আছে। পুৰা চিঞাহীৰে লিপিবদ্ধ কৰি থোৱা আছে। বৰ্তমান মন্দিৰৰ পৰা ওলালোঁ আৰু ক'ব গ'লে মানুহৰ সমাগম দেখা পাইছে কিমান আহিছে। এতিয়াও আহি আছে ভক্তগণ ৰাইজ। আৰু ক'বলৈ গ'লে এইটো হোমষ্টেতে আছিলোঁ। আৰু কেনেকুৱা লাগিলে বিংগো বাই? দুখ লাগিছে। তো ইয়াতে থাকিলোঁ, নাজিৰা হয়, মন্দিৰৰ লগতে হয়, মন্দিৰৰ অকণমান আগত আহি হোমষ্টে ইয়াতে থাকিব পাৰে। আমি 4খন বিচনা লৈছিলোঁ, 4খন বিচনাতে ইয়াতে ভণ্টি মাহঁত শুলে আৰু এখন মই ইয়াত শুলোঁ আৰু এফালে লগত আহিছিলে তাত এজন তাত শুলে। আৰু বাথৰুম ক'ব গ'লে ইয়াত আছে। বাথৰুমৰ টুৰটো আপোনাক দেখাব চেষ্টা কৰিম। ক'ব গ'লে সোমাই ইয়াত ইনভাৰ্টাৰ, লাইনৰ কাৰণে প্ৰব্লেম নাই, টেনশ্যন নাই। আৰু বাথৰুম মষ্ট বাথৰুম, গম পাইছে? বাকী সেইখিনি ক'ব নালাগে সেইখিনি। তো এইটো ইনভাৰ্টাৰ বেষ্ট পালোঁ, মানে খোৱা বোৱা কাষতে খাব পাৰি, খোৱা ব্যৱস্থাও আছে। আপোনালোকে আহিলে খোৱা বোৱা ভাত হওক যি বস্তু খাব পাৰে। মই ডেছক্ৰিপশ্যনত আপোনালোকৰ নাম্বাৰটো, কণ্টেক্ট নাম্বাৰটো দি দিম আৰু লোকেশ্যনটো অলপ পাৰিলে মই দি দিম।
আপোনালোকে আহিলে ভিজিট কৰিব পাৰে বাকী দৃশ্য চাই থাকক বৰষুণ এৰাই নাই এতিয়াও আৰু এতিয়া আমি বেছি দেৰি নকৰোঁ ইয়াত কাৰণ সোনকালে ওলোৱা কাৰণটো হৈছে আমি বেছি সময় নাই হাতত গৈ আছোঁ এতিয়া শিৱদৌল হয় শিৱদৌললৈ গৈ আছোঁ তাৰপিছত আৰু এনেকৈ গৈ থাকিম দেখাই থাকিম দৃশ্য চাই থাককচোন আজি ভিডিঅ'